নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু এই কক্ষাৰ ক্লাছলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰিম আজি সপ্তম শ্ৰেণীৰ গণিতৰ পাঠ বীজগণিতীয় ৰাশি আহা আমি আলোচনা কৰো ইতিমধ্যে আমি বীজগণিতীয় ৰাশিৰ 12.4 অনুশীলনী 12.4 আলোচনা কৰি আছিলো আজি আমি আলোচনা কৰিম 2 নম্বৰ প্ৰশ্নটো অকমান মন দিবা তলত দিয়া চিত্ৰবোৰলৈ মন কৰা এটো এটা চতুৰ্ভুজ এটো হল এটা পঞ্চভুজ এটো হল এটা ষড়ভুজ ইয়াতে কি দিয়া আছে সোৱা প্ৰথম এক নং চিত্ৰত ABCD চতুৰ্ভুজত B শীৰ্ষবিন্দুৰ পৰা মাত্ৰ এডাল কৰ্ণ আঁকিব পাৰি আমি B শীৰ্ষবিন্দু এটা শীৰ্ষবিন্দুৰ পৰা মাত্ৰ এডাল কৰ্ণ আঁকিব পাৰিছো দ্বিতীয়টো সোৱা 2 নং চিত্ৰত ABCDE পঞ্চভুজত B শীৰ্ষবিন্দুৰ পৰা মাত্ৰ দুডাল কৰ্ণ আঁকিব পাৰি আমি এই B বিৰৰ দুডাল কৰ্ণ আঁকিব পাৰিছো ঠিক একে ধৰণে চিত্ৰ 3ত কি হৈছে ABCDEF এই চিত্ৰটোত কি কৰিছে B শীৰ্ষবিন্দুৰ পৰা মাত্ৰ তিনিডাল কৰ্ণ আঁকিব পাৰিছো B শীৰ্ষবিন্দুৰ পৰা আমি তিনিডাল কৰ্ণ আঁকিব পাৰিছো নহয় জানো এতিয়া প্ৰশ্নটো কি দিছে সোৱা চতুৰ্ভুজ এটাৰ শীৰ্ষবিন্দুৰ পৰা আঁকিব পৰা কৰ্ণৰ সংখ্যা হল 1 যদি এটো চতুৰ্ভুজ হয় আমি এডাল আঁকিব পাৰো পঞ্চভুজ এটাৰ পৰা আঁকিব পৰা সংখ্যাটো কিমান হল 2 যদি পঞ্চভুজ হয় আমি দুডাল আঁকিব পাৰো ষড়ভুজ এটাৰ শীৰ্ষবিন্দুৰ পৰা আঁকিব পৰা সংখ্যা কিমান হল 3 আৰু ষড়ভুজ হলে আমি কিমান পাৰিছো তিনিডাল পাৰিছো এতিয়া আমাক সুধিছে সপ্তভুজ এটাৰ শীৰ্ষবিন্দুৰ পৰা কেইটা কৰ্ণ আঁকিব পাৰিম আৰু দ্বিতীয় প্ৰশ্নটো আছে n বাহুযুক্ত বহুভুজ এটাৰ শীৰ্ষবিন্দুৰ পৰা কেইটা কৰ্ণ আঁকিব পাৰিম এইটো কৰিবৰ কাৰণে এটা কি হৈছে আমি আসলতে ৰাশিটো উলিয়াই ল'ব লাগিব যে কি ধৰণৰ এই প্যাটাৰ্নটো আমি উলিয়াই ল'ব লাগিব নহয় জানো গতিকে আমি অকমান চাও সোৱা চতুৰ্ভুজৰ পৰা দিয়া আছে আমি সলিউশনটো লিখিছো দিয়া আছে চতুৰ্ভুজৰ পৰা এডাল আঁকিব পাৰি অৱশ্যে এটা কথা যে এটা বিন্দুৰ পৰা চতুৰ্ভুজৰ আমি লিখি দিছো এটা বিন্দুৰ পৰা এডাল কৰ্ণ আঁকিব পাৰি হয়নে চতুৰ্ভুজৰ বাহু কেইডাল আছে 4ডাল গতিকে আমি এডালহে আঁকিব পাৰো অৰ্থাৎ আমি এনেকুৱা কৰিব পাৰো যে বাহুৰ সংখ্যা যদি 4 হয় তাৰ পৰা যদি আমি 3 বিয়োগ দিও কিমান পাম 1 গতিকে বাহুৰ সংখ্যা 4 কাৰণে 4 পৰা আমি 3 বিয়োগ দিলো এডাল পালো পঞ্চভুজৰ ক্ষেত্ৰত কি হয় পঞ্চভুজত আমি দুডাল পাৰো বুলি কৈছে পঞ্চভুজৰ কি কৰিছো আমি দুডাল পাৰো পঞ্চভুজৰ বাহুৰ সংখ্যা কিমান বাহু অৰ্থাৎ যদি আমি n বুলি ধৰো বাহুৰ সংখ্যা হল 5 আৰু কৰ্ণ আমি কেইডাল আঁকিব পাৰো এটা বিন্দুৰ পৰা আমাক ইয়াতে কৈছে দুডাল পাৰো গতিকে আমি ইয়াতে আমি কি কৰিব লাগিব আমি যদি বাহু 5 হয় তাৰ পৰা যদি 3 বিয়োগ দিও তেনেহলে আমি কৰ্ণ দুডাল আঁকিব পাৰো হয়নে ঠিক তেনে ধৰণে ষড়ভুজৰ কথা কৈছে আমি ষড়ভুজটো চাই লওঁ ষড়ভুজৰ বাহুৰ সংখ্যা কিমান হয় বাহু n equal 6 আৰু আমি কৰ্ণ কেইডাল আঁকিব পাৰো 3ডাল কৰ্ণ আঁকিব পাৰো অৰ্থাৎ আমাৰ ইয়াটো কিমান হ'ব 6 - 3 কৰিলে আমি কি পাও কৰ্ণৰ সংখ্যা 3ডাল আমি আঁকিব পাৰো গতিকে আমি এটা প্যাটাৰ্ন দেখিছো যে যিমানটো বাহু থাকে তাৰ পৰা যদি 3 - কৰো হিমানটো আমি কৰ্ণৰ সংখ্যা আঁকিব পাৰো নহয় জানো তেনেহলে সপ্তভুজৰ ক্ষেত্ৰত কি হ'ব এতেকে সপ্তভুজৰ ক্ষেত্ৰত বাহুৰ সংখ্যা কিমান আছে বাহুৰ সংখ্যা হল সপ্তভুজৰ ক্ষেত্ৰত বাহুৰ সংখ্যা আছে আমাৰ n বাহু মানে n ৰ সংখ্যাটো কিমান হল 7 হয় গতিকে ইয়াতে আমি n equal 7 এতেকে কৰ্ণ কেইডাল আঁকিব পাৰিম
কৰ্ণৰ সংখ্যা হ'ব এটা বিন্দুৰ পৰা দেই সংখ্যা হ'ব কিমান হ'ব আমি এতিয়া এনেকৈ দিব লাগিব n - 3 আমি প্যাটাৰ্ন এটা পাইছিলো নহয় n - 3 এতিয়া n মানে কিমান হ'ল 7 - 3 অৰ্থাৎ আমি কিমান পাম 4ডাল কৰ্ণ আমি আঁকিব পাৰিম কিমান কৰ্ণৰ সংখ্যা সৰহ সপ্তভুজৰ ক্ষেত্ৰত আমি 4ডাল কৰ্ণ আঁকিব পাৰিম এতেকে n বহুভুজৰ ক্ষেত্ৰত কৰ্ণৰ সংখ্যা কিমান হ'ব কৰ্ণৰ সংখ্যা হ'ব কি হ'ব n - 3 এইটোৱে হ'ব অৰ্থাৎ এটা বিন্দুৰ পৰা আমি কিমান সংখ্যক কৰ্ণ আঁকিব পাৰিম এটা বিন্দুৰ পৰা n - 3 এতিয়া nৰ মানটো বহুভুজটোৰ যিমান কেইডাল বাহু হ'ব সেইমতে আমাৰ কৰ্ণৰ সংখ্যাটো আমি পাই যাম নহয় জানো আশা কৰিছো তোমালোকে নিশ্চয় বুজি পাইছা ঠিক আছে আমি আগবাঢ়িছো পিছৰটোলে ঠিক আছে বাৰু ইয়াতে চোৱা তলত দিয়া তালিকা আৰু n ইকুৱেল আছে 1 2 3 4 5ৰ বাবে দিয়া মানবোৰ সংখ্যা তলত দিয়া হৈছে চানেকি সজোৱা আমি ইয়াতো প্যাটাৰ্নটো মানে চানেকিটো বিচাৰি উলিয়াব লাগিব অকমান মন কৰিবা ইয়াতে কি দিয়া আছে 1 যদি n ৰ মান 1 হয় ইয়াৰ মানটো 1 হৈছে 2ৰ বাবে কিমান হৈছে 4 হৈছে 3ৰ বাবে কিমান হৈছে 9 হৈছে 4ৰ বাবে কিমান হৈছে 16 হৈছে আৰু আমাক 5ৰ বাবে উলিয়াব দিছে গতিকে মানবোৰ কেনেকুৱা হৈছে চোৱা 1ৰ বাবে 1 2ৰ বাবে 4 মানে 2 স্কয়াৰ 4 হৈ গৈছে 3ৰ বাবে 9 মানে 3 স্কয়াৰ 9 হৈ গৈছে 4ৰ বাবে 4 স্কয়াৰ 16 হৈছে 5ৰ বাবে কি হ'ব তেনেহলে 5 স্কয়াৰ হ'ব গতিকে চানেকিটো কি হ'ব চানেকিটো হ'ব n স্কয়াৰ অৰ্থাৎ n যুক্ত পদৰ বাবে হ'ব n স্কয়াৰ আৰু ইয়াতে 5ৰ বাবে হ'ব 5ৰ বাবে মান হ'ব 5ৰ বাবে মানটো হ'ব 5 স্কয়াৰ অৰ্থাৎ 25 আৰু n যুক্ত পদৰ বাবে ইয়াতে আমি লিখি দিছো n যুক্ত পদৰ চানেকিটো হ'ব n স্কয়াৰ আৰু 5ৰ মানটো হ'ব 5 স্কয়াৰ অৰ্থাৎ 25 একেবাৰে সহজ হয় নহয় জানো ঠিক আছে আমি আগবাঢ়িছো পিছৰটোলে ইয়াতে দিয়া আছে চোৱা ইয়াতে আছে n ইকুৱেল 1 2 3 4 5ৰ বাবে দিয়া মানবোৰৰ সংখ্যাৰ তলত দিয়া হৈছে চানেকিটো সজোৱা ইয়াতো চানেকি সজোৱাব দিছে আমি কেনেকৈ কৰিব পাৰো চোৱা ইয়াতে 1ৰ বাবে দিয়া আছে 4 2ৰ বাবে দিয়া আছে 7 3ৰ বাবে দিয়া আছে কিমান দিয়া আছে 3ৰ বাবে 10 4ৰ বাবে দিয়া আছে 13 এটা 5ৰ মানটো উলিয়াব লাগে আৰু 6ৰ মান উলিয়াব লাগে লগতে n যুক্ত পদটো উলিয়াব লাগে গতিকে অকমান মন কৰাচোন আমি কি লিখিব পাৰো ইয়াতে 2ৰ বাবে দিয়া আছে 7 তাৰ মানে আমি যদি 1ৰ বাবে দিয়া আছে 4 অৰ্থাৎ আমি যদি 1ক 3 ৰে পূৰণ কৰি 1 যোগ কৰি দিও তেতিয়া মিলিবনে আমি চাই লৈছো দেই যদি আমি 3 * 1 + 1 কৰি দিও তেনেহলে আমি কিমান পাম 3 + 1 মানে 4 যদি আমি 3 * 2 + 1 কৰো তেনেহলে কিমান হ'ব 3 * 2 = 6 + 1 মানে 7 দ্বিতীয় ৰাশিটো তৃতীয় ৰাশিটো যদি আমি 3 * 3 + 1 কৰো 3 × 3 = 9 + 1 = 10 তাৰ পিছত 3 * 4 + 1 কৰো তেনেহলে 3 4 × 12 একে 13 নহয় জানো তেনেহলে 5 নম্বৰ ৰাশিটো কি হ'ব 3 * 5 + 1 3 5 × 15 একে 16 অৰ্থাৎ ইয়াতে কি হ'ব পঞ্চম n = 5ৰ মান হ'ব 16 আকৌ n = 6ৰ
মান হ'ব কিমান হ'ব 3 into 6 plus 1 3 6 গুণ 18 একে 19 অৰ্থাৎ n equal 16 ৰ মান হ'ব 19 আৰু n যুক্ত পদৰ চানেকিটো হ'ব চানেকিটো হ'ব হ'ব কি হ'ব এইটো 3n plus 1 এইটোৱে হ'ব n যুক্ত পদৰ চানেকি মই আশা কৰিম তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে আমি আগবাঢ়িছো পিছৰটো কি আছে আমি চাওঁ ইয়াতে আছে 1 equal 8 2 equal 10 3 equal 12 4 equal 14 5 equal 16 আৰু 6 অৰ্থাৎ এনৰ মান যদি 6 হয় তেনেহলে আমাক উলিয়াব দিছে এতিয়া আমি এটো কি কৰিব পাৰো আমি চাই লওঁ 1 equal 8 দিছে অৰ্থাৎ আমি এটো বৰ্গ কৰিলে নহব 3n plus 1 যি ধৰণে আমি আগৰটো কৰিছিলো তেনেকে কৰিলেও নহব গতিকে আমি যদি এটোক এনেকুৱা ধৰণে সজাই লওঁ আমি চাই লৈছো 2 into n plus 3 আমি এই প্যাটাৰ্ণটোত চাই লৈছো যদি 2 nৰ মানটো আমি ধৰিলো 1 plus 3 অৰ্থাৎ কিমান হ'ব 2 into 4 equal 8 পাম নহয় জানো ঠিক এনে ধৰণে আকৌ আমি 2 ৰ বাবে কৰি চাইছো 2 into 2 plus 3 ইয়াতে আমাৰ যদি n equal 1 হয় দেই আৰু ইয়াতে আমাৰ n equal যদি 2 হয় তেনেহলে আমি কিমান পাম 5 plus 2 অৰ্থাৎ 3 2 5 2 into 5 equal হ'ব 10 আমি প্ৰথম ৰাশিটো 8 পাইছো আৰু দ্বিতীয় ৰাশিটো আমি ঠিক একে ধৰণে 10 পাইছো এইটো আৰু এইটো মিলি গল নহয় জানো ঠিক তেনে ধৰণে আমি n ৰ মান 3 দিলে 12 4 দিলে 14 আৰু 5 দিলে 16 এই ধৰণে আমি পাই যাম নহয় জানো গতিকে 6 ৰ কাৰণে কি হ'ব এতিয়া আমি চাওঁ যদি n equal 6 হয় তেনেহলে আমি কি পাম 2 into n ৰ মানটো 6 plus 3 কৰিলো 6 plus 3 9 2 into 9 হ'ব আৰু এইটো হ'ব 18 অৰ্থাৎ n ৰ মানটো কি হ'ব n equal 6 হলে মানটো হ'ব কিমান হ'ব 18 পাম আমি 18 আৰু n যুক্ত পদৰ চানেকিটো হ'ব চানেকিটো কি হ'ব এতিয়া এইটো চানেকি 2n plus 3 এনেকৈ কৰিলে আমি গোটেই অংককেইটাৰ সমাধান কেইটা এই মান কেইটা পাই গৈছো নহয় জানো গতিকে আমাৰ n যুক্ত পদৰ চানেকিটো হ'ব 2 into n plus 3 এইটো হ'ব আমাৰ চানেকি গতিকে আজি আমাৰ এই ভিডিঅ'টোত ইমানখিনিয়ে আছিলে আজি আমি যিকিটা কথা আলোচনা কৰিলো যেকিটা অংক আলোচনা কৰিলো বিশেষকৈ আমি ৰাশিৰ মানবোৰ উলিয়াওতে চানেকি এটা কেনে ধৰণে নিৰ্ণয় কৰিব লাগে আমি অকমান শিকিলো মই আশা কৰিম তোমালোকে সকলোৱে বুজি পাইছা আৰু মই অনুৰোধ কৰিম তোমালোকৰ বহিখনত এই চানেকিবোৰ কেনেকৈ আমি উলিয়ালো চানেকিৰ পৰা মানবোৰ কেনেকৈ উলিয়ালো তোমালোকে সুন্দৰকৈ টুকি থবা আৰু প্ৰেক্টিছ কৰিবা কাৰণ গণিত আমি যিমানেই প্ৰেক্টিছ কৰিম আমাৰ বাবে সিমানেই সহজ হৈ পৰিব আমি আহি আছো আৰু এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈ নমস্কাৰ